ঘৰত পেণ্ডেলৰ মান আলফালে সৰুকৈ ৰভা এখনো দিয়া হৈছে নহয়। কিহৰ বাবেনো ইমান প্ৰস্তুতি কৈ আছো ৰ'ব। আৰু ইফালে খুৰী আইতা বৰমাহঁতে চব্জি কটাত ব্যস্ত। আমি যিহেতু মধ্যবিত্ত মানুহ, আমাৰ ঘৰত অথবা কিবা কৰিবলৈ হ'লে আমি বহুত আগতীয়াকৈ প্লেন কৰিব লাগে যে কেনেকৈ ক'ত বস্তুবোৰ মেনেজ কৰা হ'ব, কেনেকৈ পতা হ'ব, সকলোখিনিৰ পৰা। পুৱাতে উঠিয়ে মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ, যিহেতু বাপসকল সোনকালে আহিব। সকলো কামখিনি সোনকালে কৰিব চেষ্টা কৰিছোঁ। ৰাস্তাত ধুনীয়াকৈ ধূপ চাকি জ্বলাই থ'লোঁ। তাৰপিছত ইফালে ভণ্টিহঁতে ৰিলচ বনাই আছিলে। আৰু এইখিনি সৌভাগ্য সকলোৰে নাথাকে। ভকতৰ চৰণ চুই সেৱা লোৱা মানে মোৰ নিজকে আজি ভগৱানক পোৱাৰ দৰে লাগিছে। আচলতে মই ভকতক শুশ্ৰূষা কৰি বিৰাটেই বেছি ভাল পাওঁ। যিহেতু আমি যোৱা ৰাতিৰ পৰা একো খোৱা নাছিলোঁ, চাহ একাপ খাই ল'লোঁ। বাহিৰতো এনেকৈ চাহ কিবা কিবি ভুজিয়া চুজিয়া দিয়া হৈছিল। তাৰপিছত বাইদেউহঁতে এইফালে চব্জি কাটি আছিল। ইয়াৰ পিছত মানুহবোৰ লাহে লাহেকৈ আহিব ধৰিছে।